Hello traders, Infinitech Solution or another learning video lab আপোনালোকক স্বাগতম জনাইছো friends আজি bank nifty weekly monthly and quarterly এই তিনিটাৰে আমাৰ এক্সপায়াৰি আছে সো তাৰ আগতে চাও আমি কালি আমাৰ মাৰ্কেটে কেনেকৈ পাৰফৰ্ম কৰিছিলে সো কালি ফাইনান্সিয়েল নিফটিৰ যেহেতু এক্সপায়াৰি আছিল কিন্তু কালি ফুল ডে ই ৰেঞ্জত থাকিলে মৰ্নিংৰ যেডাল 5 মিনিটছৰ কেন্ডেল তাতে এটা ডিপ লাই হি এটা মুভ দিয়ে কিন্তু এটো এটা আনট্ৰেডেবল আছিল কাৰণ ফাৰ্স্ট যেডাল কেন্ডেল হয় এডাল আমি প্ৰেডিক্ট কৰিবলৈ অলপ দিগদাৰ হয় এন্ড তাৰ পিছত কি হয় হি গোটেই দিনতে সাইডৱেজ হৈ থাকে এন্ড ট্ৰেডেবল এটা লাষ্ট এটা মুভ এটা আহিছিলে যেটো দেখি 8টা বজাৰ সময় এটা মুভ আহিছিলে ডাউন সাইডত আৰু বাদ বাকি গোটেই দিনতে হি এটা ৰেঞ্জত থাকে গতিকে এটো কালি ট্ৰেডেবল নাছিলে এন্ড আৰু যদি দেখা যায় নিফটি আমি এটো সাইডৱেজ বুলি ক'ব লাগিব আমি এটা ৰেঞ্জ আমি আইডেন্টিফাই কৰিছিলো 22000 ৰ যেটো সাইকোলজিক্যাল লেভেল আছিল এন্ড আমাৰ ইম্পৰ্টেন্ট লেভেল আছিল 22053 তো তাৰ মাজতে হি সাইডৱেজ ট্ৰেডিং কৰি গোটেই দিনটো ট্ৰেডিং কৰি থাকিলে এন্ড ইয়াতো আমি ভাল তেনেকুৱা ট্ৰেড দেখা নাপালো ব্যাংক নিফটিত আমি পার্সোনালি এটা ট্ৰেড লোৱা হৈছিলে যেটো আমাৰ প্ৰফিট হৈছিলে আৰু এটো হৈছিলে আমাৰ 46749 ৰ এটা আমাৰ ইম্পৰ্টেন্ট লেভেল আমি প্ৰিভিয়াস যেটো আমাৰ ভিডিও আছিল তাত আমি মেনশন কৰিছিলো তো ই ভালদৰে ৰেসপেক্ট কৰি প্লাই তাৰ পৰা এটা ডাউনফল দিয়ে যেটো নেকি 46630 ৰ ওচৰলৈকে আহে এটো মই আমাৰ যেটো আমাৰ টেলিগ্ৰাম channel asile tat update koriছিলো and then again he level to break kori amar dollar jeto important level asile 46578 ta leke ahe aru tar usor bajor he closing die so ekhini asile kalir market scenario friends aji prothomote sao bank nifty jeto aji weekly monthly and quarterly tinutare ক্লোজিং আছে আৰু আজি ফাইনান্সিয়াল ইয়াৰ এন্ডিং অৰ এটো মান্থ বুলি কোপাই গতিকে এটো খুব ইম্পৰ্টেন্ট হ'ব সো আজি কাৰণে ব্যাংক নিফটিৰ ইম্পৰ্টেন্ট লেভেলটো হৈছে 46639 এন্ড ইয়াৰ তলত 46611 এটো ইম্পৰ্টেন্ট হ'ব আৰু যেটো আমাৰ গ্লোবাল সিনাৰিও আজি যদি চাও ইউএছ মাৰ্কেট স্লাইটলি নেগেটিভ আছে এন্ড আমাৰ গিফট নিফটিও আমাক নেগেটিভ opening or indication di ase mane gap down hoar chance ase and gap down hoy 46611 aru 46639 eduta important level hobo aru already moi agor video tu koisu je eta box or bhitor trade kori ase to he box tu konoba ta side jodi break kore then ami bhal move dekhibole pam aru yat downside move hor karone 46550 এটো এটা ইম্পৰ্টেন্ট লেভেল হ'ব বা ৰেঞ্জ বুলি ক'ব পাৰে তো এটো এটা ইম্পৰ্টেন্ট লেভেল হ'ব যেটো নেকি ডাউন সাইড যদি ব্ৰেক কৰে দেন 46550 পৰা 46500 এন্ড দেন তলত এটা ইম্পৰ্টেন্ট ৰেঞ্জ আছে 46350 পৰা 400 লাগে তো তালৈকে আমি মাৰ্কেট অহা দেখিবলৈ পাম আৰু এই ৰেঞ্জটো যদি ব্ৰেক কৰে দেন আমি 46274 এটা ইম্পৰ্টেন্ট লেভেল লে মাৰ্কেট অহা দেখা পাম দেন 46077 এটো এটা ইম্পৰ্টেন্ট লেভেল থাকিব আৰু 46000 ৰ যেটো সাইকোলজিক্যাল লেভেলটো এখিনি হৈছে ডাউন সাইড মুভৰ কাৰণে লেভেলস আপ সাইডৰ কাৰণে এগেইন এই যেটো বক্স প্যাটাৰ্ন হৈ আছিল সেই বক্স প্যাটাৰ্নটোৰ ওপৰত 46727 ৰ ওপৰতহে আমি ফল সাইডৰ কাৰণে আমি some trade koribo karone and etu jodi break kore then 46795 and then eta important resistance ase jodi 46900 pa 46800 ei jeto ta range etu ta choppy zone hoy to market taleke jabo pare and then again jodi hi upside break kore 47055 lage market jo dekhibole pam ami etu hoise bank nifty and nifty jodi ami sao আজি কাৰণে নিফটিৰ ইম্পৰ্টেন্ট লেভেল হ'ব 22008 এন্ড দুটা সৰু ৰেঞ্জ আছে
আপচাইড যদি চাওঁ 22,040 ওচৰত এটা সৰু ৰেঞ্জ আছে এণ্ড দেন ডাউন চাইড যদি চাওঁ 21,920 পৰা 936 940 লৈকে এটা ৰেঞ্জ আছে চ' এই দুটাৰ মাজত কেনেদৰে বিহেভ কৰে আমি চাব লাগিব এণ্ড 20 ডাউন চাইডৰ কাৰণে যদি চাওঁ 21,993 এটা ইম্পৰ্টেণ্ট লেভেল হ'ব এণ্ড তাৰ তলত 21,977 এটা ইম্পৰ্টেণ্ট লেভেল হ'ব এণ্ড দেন আমি যদি চাওঁ 21,936 যদি ব্ৰেক কৰে দেন আমি এটা ডাউন চাইড মুভ দেখিবলৈ পাম আপ টু 21,881 আৰু এটা ইম্পৰ্টেণ্ট ছাপৰ্ট জ'ন আছে 21,800 ওচৰে পাজৰে আৰু আপ চাইডৰ কাৰণে যদি চাওঁ দেন 22,077 এই যিটো স্মল ৰেঞ্জ আছে 22,040 ওচৰে পাজৰে সেইটো ব্ৰেক কৰি পেলাই যদি 22,077 ওচৰত মাৰ্কেট ছাষ্টেইন কৰে ছাষ্টেইন মানে 15 মিনিটছৰ কেণ্ডেল ক্ল'জ কৰে বা তাৰ ওপৰত যদি ট্ৰেড কৰি থাকে বা কনচলিডেট কৰে দেন এগেইন যদি আপচাইড ব্ৰেক কৰি 22,120 এই ৰেঞ্জত যায় দেন আমি ইয়াৰ পৰা ওপৰত আৰু ভাল ভাল ৰেঞ্জ দেখিবলৈ পাম যিটো 22,156 আৰু আপচাইড 22,200 পৰা 240 লৈকে এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ জ'নলৈকে আমি যোৱা দেখিবলৈ পাম আৰু এডাল আমাৰ অলৰেডি এডাল ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ ট্ৰেণ্ড লাইনেও কাম কৰি আছে চ' এইখিনি ৱাটচফুল হৈ পেলাই